মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ উত্তৰ পকুৱা নামৰ এখন গাঁৱত আৰু এই গাঁওখনৰ নাৰী কল্যাণ সংঘ নামৰ এটা সংঘত মই বৰ্তমান উপস্থিত আছোঁ। 1959 চনতে তেতিয়াৰ বিত্তমন্ত্ৰী আৰু পৰৱৰ্তী সময়ত যি ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াই ইয়াৰে আধাৰশিলা স্থাপন কৰিছিলে আৰু মই পোনপ্ৰথমে এই পৰিৱেশটো মই দেখুৱাই লৈছোঁ। বৰ্তমান এই যি নাৰী কল্যাণ যিটো সংঘ সেই সংঘটোৰ আপোনালোকে দুৰৱস্থা আপোনালোকে দেখিবলৈ পাইছে আৰু কিছুদিন পূৰ্বে ইয়াতে পঞ্চায়তৰ পৰা 2.5 লাখ টকাৰে এটা নৱনিৰ্মিত ঘৰৰ বাবে আচলতে ধন আবণ্টন হৈছিলে, কিন্তু পঞ্চায়তৰ যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকেও এই যিটো প্ৰিণ্ট সেই প্ৰিণ্টটো নিৰ্মাণ কৰিয়ে তেওঁলোকৰ দায়িত্ব সামৰিছে আৰু 2.5 লাখ টকাৰে এই প্ৰিণ্টটোৱে অকল নিৰ্মাণ কৰিছে। কিন্তু পূৰ্বৰ যিগৰাকী ৰাষ্ট্ৰপতি আছিলে বা সেই সময়ত তেওঁ অসমৰ বিত্তমন্ত্ৰী আছিলে, তেওঁ উদ্বোধন কৰা এনে এটা অনুষ্ঠানত বৰ্তমান অৱহেলাৰ পাত্ৰ হৈ পৰা এই মুহূৰ্তত পৰিলক্ষিত হৈছে। জ্যেষ্ঠসকল আছে, এখেতসকলে সেই সময়ত উদ্বোধন যি এই আঁচনিটো এই প্ৰকল্পটোৰ যি উদ্বোধন কৰিছিলে সেই সময়ত এখেতসকল আছিলে। মই পোনপ্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। বহু বছৰ হৈ গ'ল, 1959 চনতে এইটো স্থাপন কৰা হৈছিলে। তেতিয়াৰ বিত্তমন্ত্ৰী আছিলে, পৰৱৰ্তী সময়ত তেওঁ ৰাষ্ট্ৰপতি হ'ল ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়া। কি জনাবা, আপোনালোকে স্বচকুৰে দেখিছিলে? হয়, আমি এইটা অনুভৱ কৰিছিলোঁ যে ইয়াত নাৰী কল্যাণ সংঘ এটা লাগে আৰু সেইকাৰণে 1959 চনত আমাৰ স্থানীয় উদীয়মান ডেকা সেই সময়ৰ মহেশ শৰ্মা তেখেতৰ লগত আমি লগ লাগি ইয়াত নাৰী কল্যাণ সংঘ স্থাপন কৰোঁ আৰু মহেশ শৰ্মা কংগ্ৰেছৰ এজন ভাল নেতা আছিল আৰু তেওঁ আমাৰ আলী আহমেদ ডাঙৰীয়াক, তেতিয়া বিত্তমন্ত্ৰী ফখৰুদ্দিন আলী আহমেদ, তেখেতক মাতি আনি ইয়াত আমি স্থাপন কৰোঁ। তেখেতে এই ঘৰটো নিৰ্মাণৰ কাৰণে তেতিয়াৰ সময়ত 29,000 টকা দিছিল আৰু 29,000 টকাৰে আমি ইয়াতে সুন্দৰভাৱে এটা সুন্দৰ ঘৰ এটা বান্ধিছিলোঁ আৰু এতিয়ালৈকে চলি আছিল। এতিয়া আৰু আমাৰ পানীগাঁও পঞ্চায়তে ইয়াত মানে ঘৰটো নতুনকৈ কৰি দিম বুলি কোৱাত আমিও বৰ ভাল পালোঁ। আমাৰ পুৰণা যিখিনি কাঠ টিং এইবিলাক ইয়াতে ৰুম এটাত এতিয়াও বন্ধ হৈ আছে, যে যদি তেওঁলোকে ব্যৱহাৰ কৰে কৰিবও পাৰে, আমি তাত একো বাধা দিয়া নাই, কিন্তু কাম এইখিনিয়ে হৈছে। ইয়াৰ পিছতে কাম কৰা নাই, কাম আগবঢ়া নাই। মই এতিয়াও মানে পঞ্চায়তৰ প্ৰেচিডেণ্টক মই যোৱা ৰবিবাৰে মই সুধিছিলোঁ, তেখেতে কৈছে টকাই অহা নাই, গতিকে সেইকাৰণে কৰা নাই, কিন্তু টকা আহিলে কৰিম। কি নাম প্ৰেচিডেণ্টৰ? বিমলা আৰু এইটো যিটো অনুষ্ঠান আচলতে এই অনুষ্ঠানটো কি পৰিকল্পনাৰে আচলতে নিৰ্মাণ কৰা? এইটো আমাৰ আচলতে উইভিং, বৰ ডাঙৰ উইভিং চেণ্টাৰ আছিল। আমি ইয়াৰ পৰা মানে বহুত টকা আমি ইনকাম কৰিছিলোঁ। ইয়াত এই ৰমেশ শৰ্মা আছে, তেওঁ নিজৰে বায়াক সৰলা দেৱী, তেওঁৰ দিনত যথেষ্ট ইনকাম আছিল আৰু ময়ো ইয়াৰ প্ৰেচিডেণ্ট আছিলোঁ, মৰমী শৰ্মা ছেক্ৰেটাৰী আছিল। আমাৰ দিনতো আমি উইভিঙত বহুত মানে হেৰি কৰিছিলোঁ, কিন্তু আজিকালি থিয়েটাৰবিলাক সেনেকৈ নাহেই। সেই সময়ত আপোনাৰ বয়স? মোৰ বয়স তেতিয়া 21-22 বছৰ। আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি পৰৱৰ্তী সময়ত এইটোত কাম কাজ চলাইছিলে? হয়, মই আজি 10 বছৰ এই মানে আমাৰ নাৰী কল্যাণ সংঘৰ সভানেত্ৰীৰ আসন গ্ৰহণ কৰি আছোঁ। ইয়াৰ আগতে সম্পাদিকা আছিলোঁ। বিগত দিনকেইটাত যেতিয়া দেখিলোঁ যে ঘৰটোৰ ফ্ল'ৰখন ভাঙি গৈছিল আৰু খুটাটো উঁয়ে ধৰিছিলে, ওপৰৰ হেৰিত টিঙো 2-এখন ফুটিছিলে, ৰংবোৰ নোহোৱা আছিলে, সেইবোৰ আমি ৰং চং কৰিলোঁ। তাৰপিছত ইয়াতে আমি যেতিয়া দেখিছোঁ যে মহিলাসকলে উইভিঙৰ চেষ্টা নকৰা দেখি আমি এম্ব্ৰইডাৰীৰ কাম কৰিলোঁ। ৰীণা দেৱী মাষ্টৰণী আছিলে, তেওঁ আহি পেলাই এতিয়া এম্ব্ৰইডাৰী আৰ্ট স্কুল পাতিলোঁ। তাৰপিছত এনেকৈ বিভিন্ন অনুষ্ঠান কৰিলোঁ, কিন্তু সময়ত দেখিছোঁ যে মানে কোনো ক্ষেত্ৰত আমি তাৰমানে ছাকচেছ হ'ব পৰা নাই। একমাত্ৰ কাৰণটো হ'ল অৰ্থৰ অভাৱ, কাৰণ আমাৰ গাঁৱৰ মহিলা মানে অভিভাৱকসকলে ইয়াতে মাহিলী মাচুলটো দিবলৈ টান পায়, সেইকাৰণে আৰ্ট স্কুলো বন্ধ হ'ল, এম্ব্ৰইডাৰী চেণ্টাৰো বন্ধ হ'ল। তাৰপিছত ঘৰটো মেৰামতিৰ কাৰণে আমি তেতিয়া টিকেন শৰ্মা আছিল ছেক্ৰেটাৰী, টিকেন শৰ্মা আৰু মই নিজে গোটেই মাটিৰ কাগজ পাতি উলিয়াই আবেদন কৰি ইয়াতে 21 লাখ নে হাজাৰ আৰু 2.5 লাখ টকা চেংচন কৰাই আনিলোঁ। আৰু এই 2.5 লাখ টকাৰে তেওঁলোকে প্ৰথম ঘৰটো ভাঙিলে। ঘৰটো ভাঙোতে তেওঁলোকৰ 4 দিন লাগিছে, তাৰমানে খুটা চুটাবোৰ বহুত মজবুতি খুটা, কৰ্মচাৰী 6জনমান লগাই পেলাই তেওঁলোকে কামখিনি কৰিলে। আধাখিনি পইচা তাৰমানে তাতে যোৱা বুলি তেওঁলোকে কৈছে। আৰু তাৰপিছত প্ৰিণ্টটো গাঁঠিছে, প্ৰিণ্টটো ইটাখিনি প্ৰথমতে বেয়া ইটা আহিছিল, সেইখিনি আমি বদলাই দিলোঁ, বদলাই দিছে। তাৰপিছত এতিয়া পঞ্চায়তৰ লগত যোগাযোগ কৰি আছোঁ, ব্লকলৈও গৈছোঁ, BDOৰ লগতো যোগাযোগ কৰিছোঁ। তেওঁলোকে কৈছে যে আমি নেক্সট হেৰিত সোমোৱাই দিম। এবাৰ কয় 2.5 লাখ টকাটো প্ৰিণ্টটোতে সোমাই গ'ল, প্ৰিণ্ট আৰু ঘৰ ভঙাতে সোমাই গ'ল, ঘৰটো ভাঙোতে।
তাৰপিছতে আপোনাৰ এতিয়া BDO মহাশয়ে কৈছে যে তেখেতসকলে নেক্সট কামখিনি তাৰমানে নেক্সট হেৰিত সোমাই দিম বুলি কৈছে, এবাৰ এনাৰগাত সোমাম বুলি কৈছে। কি ক'ব চৰকাৰক কি আবেদন জনাব? এটা দুখৰ বিষয়। এটাই অনুৰোধ জনাম যে আমাৰ এইখন পূব পানীগাঁও উত্তৰ পকোৱা নাৰী কল্যাণ সংঘ, নাৰীসকলৰ উন্নতিৰ কাৰণে ইয়াত যথেষ্ট আগৰে পৰা কাম কৰি আছিল আৰু এতিয়াও আমি ইয়াত যথেষ্টখিনি কাম কৰি আছোঁ নাৰী উন্নয়নৰ কাৰণে। এতিয়া আমি ভাবোঁ যে ঘৰটো যদি ভাল হয়, আমি মহিলাসকলে ইয়াতে বিভিন্ন ধৰণৰ মানে প্ৰগতিৰ পথত যোৱা কাম আমি কৰিবলৈ আগবাঢ়িম। গতিকে চৰকাৰক এটাই অনুৰোধ জনাইছোঁ যে আমাৰ ঘৰটো যাতে সোনকালে ভাল কৰি দিয়ে। আপোনাৰ বয়স তেতিয়া কিমানমান আছিলে? মোৰ 5-6 বছৰমান আছিল। আপুনি দেখিছিলে? মই দেখিছোঁ সকলো দিনক আৰু জীয়াকে লৈ আহিছিল, জীয়া তেখেতৰ ছোৱালীক লৈ আহিছিল, এই তাতে বহিছিল। গতিকে আমি তেতিয়াৰ পৰাই এনে দেখাই আছোঁ। আভ্যন্তৰীণভাৱে মই জড়িত নহয়, মোৰ বাইদেউ সৰলাহে জড়িত আছিল ইয়াৰে। এইসকল আছিলে স্থানীয় লোক আৰু তেওঁলোকে ইতিমধ্যে এই ভাষ্য প্ৰকাশ কৰিলে। আৰু 1959 চনতে এই যিটো গৃহ, এই গৃহটোৰ নিৰ্মাণ কৰা হৈছিলে। পৰিকল্পনা যথেষ্ট কৰা গৈছিলে, কাৰণ মহিলাসকলক সবলীকৰণ কৰাৰ উদ্দেশ্যে এই নাৰী কল্যাণ সংঘটো নিৰ্মাণ কৰা হৈছিলে। কিন্তু পৰৱৰ্তী সময়ত ইয়াৰে ফলশ্ৰুতি কোনো ৰাইজে দেখা নাপালে, কাৰণ চৰকাৰৰ অৱহেলাৰ পাত্ৰ হৈ পৰিছিল এই গৃহটো। কাৰণ ভাঙি চিঙি জহি হৈ গৈছিলে এই গৃহটো। তাৰ পিছতো চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল। পৰৱৰ্তী সময়ত ইয়াৰে স্থানীয় মহিলাসকলে লগ লাগি তেওঁলোকে পঞ্চায়তত আবেদন কৰিছিলে। তাৰপিছত 2.5 লাখ টকা চেংচন হৈছিলে আৰু 2.5 লাখ টকাৰে আপোনালোকে দেখিবলৈ পাইছে মোৰ পিছফালে থকা এইটো যি প্ৰিণ্ট, সেই প্ৰিণ্টটো ঘৰটোৰ আচলতে প্ৰিণ্টটো তেওঁলোকে নিৰ্মাণ কৰিয়ে তেওঁলোকৰ দায়িত্ব সামৰিছে। এতিয়া বৰ্তমান অৰ্ধনিৰ্মিতভাৱে এই প্ৰকল্পটো বৰ্তমান ইয়াতে পৰি আছে।